আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপোনালোকে চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে শেহতীয়াকৈ যি এনচিটিৰ ফালৰ পৰা কোৱা হ'ল যে এটা ব্ৰিজ কোৰ্স দিয়া হ'ব এই ব্ৰিজ কোৰ্স কোনে কোনে কৰিব পাৰিব লগতে চাকৰি নকৰা সকলে কোট আৰু কেনেকৈ ব্ৰিজ কোৰ্স কৰিব লগতে ব্ৰিজ কোৰ্স কৰাৰ পিছত এলপি স্কুলত এপ্লাই কৰিব পাৰিবনে বৰ্তমান যেহেতু বিএড থকা ক্যান্ডিডেট সকলক এলপি চাকৰিৰ কাৰণে নট এলিজিবল বুলি সুপ্ৰিম কোৰ্টৰ পৰা ঘোষণা দিছে আৰু এনচিটিৰ ফালৰ পৰা ৰিসেন্টলি ব্ৰিজ কোৰ্স সম্বন্ধে এখন জৰুৰী বৈঠক আহ্বান কৰিছে আৰু তেওঁলোকে কৈছে ব্ৰিজ কোৰ্স গঠন কৰা হ'ব গতিকে এতিয়া বহুতৰ মনত বহুতো কনফিউজন ৰৈ গৈছে যে ব্ৰিজ কোৰ্স যদি দিয়ে এই ব্ৰিজ কোৰ্সটো প্ৰথমতে কোনে কোনে কৰিব পাৰিব অৰ্থাৎ কোনে কোনে ব্ৰিজ কোৰ্সত এডমিশন ল'ব পাৰিব যি 6 মান্থৰ ব্ৰিজ কোৰ্স হ'ব এই 6 মান্থৰ ব্ৰিজ কোৰ্স কোনে কোনে কৰিব পাৰিব যদি কেৱল চাকৰিয়াল সকলক দিয়া হয় যে বৰ্তমান বিএড লৈ যিসকলে এলপি স্কুলত জব কৰি আছে তেওঁলোকক যদি 6 মান্থৰ ব্ৰিজ কোৰ্স দিয়া হয় তেতিয়াহলে চাকৰি যিসকলে বিএড কৰাৰ পিছতো পোৱা নাই বিএড কৰাৰ পিছত সিটেট বা টেট পাছ কৰিছে যিসকলে এতিয়ালৈকে চাকৰি পোৱা নাই তেওঁলোকে কোট কেনেকৈ ব্ৰিজ কোৰ্সটো কৰিব পাৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'ত মই ডিসকাস কৰিম লগতে যে যিসকলে ব্ৰিজ কোৰ্স নথকাৰ কাৰণে বা বিএড থকাৰ কাৰণে ডিএলএড কৰা নাই সেইভাবে এলপি বা চাকৰিৰ কাৰণে এপ্লাই কৰিব পৰা নাই বিএড থকাৰ পিছতো তেওঁলোকে এই ব্ৰিজ কোৰ্সটো কৰি পেলাই এলপি স্কুলত জব কৰিব পাৰিব নেকি বা এলপি স্কুলত এপ্লাই কৰিব পাৰিব নেকি এই সম্বন্ধে আজিৰ এই ভিডিঅ'ত মই সবিশেষ আলোচনা কৰিম গতিকে আপোনাক অনুৰোধ জনাম যাতে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকে আৰু যদি প্ৰথমবাৰৰ কাৰণে আপুনি মোৰ চেনেললৈ আহিছে তেতিয়াহলে মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই ইয়াৰ আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া আহক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক এইটো দেখুৱাইছো যে এনচিটিৰ ফালৰ পৰা টুইটাৰত এখন পোষ্ট দিছিলে আৰু সেই পোষ্টত কি লিখিছে অকমান আপোনালোকক পঢ়ি শুনাই ল'ব বিচাৰিছো ইয়াতে চাওক এনচিটিৰ পৰা দিয়া হৈছে কি লিখিছে ইন কমপ্লায়েন্স টু দা অনেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া's judgment dated 8/4/2024 in miscellaneous application diary number 4303 of 2024 the second meeting of the committee to design and develop 6-month bridge course with an appropriate norms and standards for the same was held on 16th July 2024 অৰ্থাৎ সুপ্ৰিম কোৰ্টত এখন কেছ গৈছিলে আৰু সেই কেছটো মধ্য প্ৰদেশৰ পৰা আসলতে যোৱা হৈছিলে আৰু কেছৰ ডায়েৰী নাম্বাৰডল 4303 এই কেছটো সুপ্ৰিম কোৰ্টৰ পৰা 8/4/2024 অৰ্থাৎ 8/4/2024 তাৰিখে সুপ্ৰিম কোৰ্টৰ পৰা এখন জাজমেন্ট দিয়ে আৰু সেই জাজমেন্টক কোৱা হয় যে যিসকলে বৰ্তমান চাকৰি কৰি আছে তেওঁলোকক এই ব্ৰিজ কোৰ্সটো কৰিব লাগিব অৰ্থাৎ তেওঁলোকৰ কাৰণে ব্ৰিজ কোৰ্স এটা বনাব লাগে এনচিটিয়ে গতিকে 8/4/2024 তাৰিখে সেই কোৰ্টৰ জাজমেন্ট হিচাপে সুপ্ৰিম কোৰ্টৰ পৰা এনচিটি কান ব্ৰিজ কোৰ্স কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সেই ব্ৰিজ কোৰ্স বনোৱাৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত বৰ্তমান এনচিটিৰ ফালৰ পৰা মিটিং কৰা হৈছিলে আগতে এখন মিটিং কৰা হৈছিলে প্ৰথম মিটিংত কি হৈছিলে ইয়াতে জনোৱা নাই যদিও ইয়াতে আকৌ দ্বিতীয়খন মিটিং বহা হৈছিলে আৰু এই দ্বিতীয়খন মিটিং বহা হৈছিলে 16 জুলাই 2024 তাৰিখে আৰু প্ৰথম এটা মিটিং হ'ল তাৰ পিছত 16 জুলাই তাৰিখে আকৌ এটা মিটিং হ'ল আৰু এই মিটিংত তেওঁলোকে জনালে যে যেহেতু সুপ্ৰিম কোৰ্টে 8/4/2024 তাৰিখে ব্ৰিজ কোৰ্স কৰাৰ নিৰ্দেশ দিছে গতিকে সেই সম্বন্ধে ব্ৰিজ কোৰ্সটো বনাবলৈ এখন মিটিং হ'ল বা এই ব্ৰিজ কোৰ্সটো কেনেকৈ বনোৱা হ'ব তাৰ ওপৰত আলোচনা কৰা হ'ল ইয়াতে কোৱা হৈছে যে এপ্ৰোপ্ৰিয়েট নৰ্মছ এণ্ড এপ্ৰোপ্ৰিয়েট মেনাৰ্ছ যি আছিলে appropriate norms and standard follow কৰি এই 6 মান্থৰ যি ব্ৰিজ কোৰ্স সেই 6 মান্থৰ ব্ৰিজ কোৰ্সটো বনোৱা হ'ব গতিকে এই যি 6 মান্থছ ব্ৰিজ কোৰ্স আপোনালোকে শুনি আছে এই 6 মান্থছ ব্ৰিজ কোৰ্সটো কোনে কৰিব পাৰিব হেয়া হ'ল প্ৰথম প্ৰশ্ন তো এইটো প্ৰশ্নৰ ক্লিয়াৰ কাট যদি আনসাৰ ক'ব যাও যিসকলে ইতিমধ্যে জব কৰি আছে
অৰ্থাৎ চাকৰিত আছে যিসকলে বিএড কৰি এলপি বা ইউপিত চাকৰি পাইছে তেওঁলোকে এই প্ৰথমতে ব্ৰিজ কোৰ্সটো কৰিব পাৰিব বুলি যি সুপ্ৰিম কোৰ্টৰ পৰা 8/4/2024 তাৰিখে যি ভাৰ্ডিক্ট বা যি জাজমেণ্ট দিছিলে তাতে লিখা আছে মই জাজমেণ্টখন পঢ়ি দিছোঁ যদি আপোনালোকে পঢ়িব বিচাৰে মোক টেলিগ্ৰামত জয়েন কৰি তাতেও মেছেজ দিব নাইবা মোৰ হোৱাটছআপ চেনেলত জয়েন কৰিব তাতেও মই দি দিম সো সেই জাজমেণ্টৰ ভিত্তিত জাজমেণ্টত কোৱা হয় এনচিটিক সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিলে যে আপোনালোকে যিসকলে চাকৰি কৰি আছে বৰ্তমান বিএড লৈ পেলাই তেওঁলোকৰ কাৰণে ছমহীয়া ব্ৰিজ কোৰ্সৰ ডিজাইন কৰক আৰু সেই ডিজাইন কৰাৰ কাৰণে ইতিমধ্যে এনচিটিৰ ফালৰ পৰা মিটিংবিলাক চলি আছে আৰু অতি সোনকালে এই ব্ৰিজ কোৰ্সটো আপোনালোকে দেখিবলৈ পাব সো এতিয়া প্ৰশ্নটো নিশ্চয় ক্লিয়াৰ হৈছে ব্ৰিজ কোৰ্স প্ৰথমতে কোনে কৰিব পাৰিব সেয়া হ'ল বৰ্তমান যিসকলে চাকৰি কৰি আছে তেওঁলোকে কৰিব পাৰিব এতিয়া দ্বিতীয় প্ৰশ্ন যে চাকৰি নকৰাসকলে ক'ত আৰু কেনেকৈ এই ব্ৰিজ কোৰ্সটো কৰিব যিসকলে এতিয়ালৈকে চাকৰি পোৱা নাই সেই চাকৰি নোপোৱা কেণ্ডিডেটসকলে ব্ৰিজ কোৰ্সটো ক'ত কেনেকৈ কোন সময়ত কৰিব বা এডমিশ্যন কেতিয়া কেনেকৈ হ'ব এই বিষয়ে আলোচনা কৰিম যিসকলে এতিয়ালৈকে চাকৰি পোৱা নাই তেওঁলোকৰ বিষয়ে এতিয়ালৈকে সুপ্ৰিম কোৰ্ট হওক বা এনচিটি হওক তেওঁলোকে একো কোৱা নাই যে তেওঁলোকৰ কাৰণে ব্ৰিজ কোৰ্সটো হ'ব নে নহ'ব অৰ্থাৎ এতিয়াও ডাউটত আছে যে যিসকলে চাকৰি পোৱা নাই তেওঁলোকে ব্ৰিজ কোৰ্সটো কৰিব পাৰিব নে নাই সো যেহেতু এনচিটিৰ ফালৰ পৰা বৰ্তমান এই ব্ৰিজ কোৰ্সটো ডিজাইন কৰি থকা হৈছে গতিকে প্ৰথম অৱস্থাত তেওঁলোকে চাকৰি কৰা প্ৰাৰ্থীসকলক চান্স দিব আৰু পিছত হয়তো যিসকলে বৰ্তমান বিএড কৰিছে তেওঁলোকক এই যে ব্ৰিজ কোৰ্স কৰাৰ সুবিধা দিব পাৰে নাইবা তেওঁলোকে ৰুলছটো চেঞ্জ কৰিব পাৰে যে বৰ্তমান যেহেতু বিএড থকা কেণ্ডিডেটসকলে এলপি আৰু এলপিত জব কৰিব নোৱাৰে গতিকে এই ৰুলটো উঠাই দি পেলাই যে বিএড কৰাসকলে এলপিত জব কৰিব পাৰিব আৰু জব হোৱাৰ লগে লগে এনচিটিৰ ফালৰ পৰা সিহঁতক 6 মান্থৰ যি ব্ৰিজ কোৰ্স সেই ব্ৰিজ কোৰ্সটো দিব গতিকে এনেকুৱাও কৰিব পাৰে মই আকৌ কৈছোঁ যে বৰ্তমান চাকৰি কৰি থকাসকলে ব্ৰিজ কোৰ্সটো কৰিব পাৰিব আৰু ইন ফিউচাৰ যিসকলে বিএড কৰি বৰ্তমান বহি আছে এলপি স্কুলত জব কৰাৰ কাৰণে এপ্লাই কৰিব পৰা নাই এই বিএড পাছ কৰাখিনিক এলপিত চাকৰি কৰাৰ সুযোগ দিব পাৰে আৰু সুযোগ পোৱাৰ পিছত যিসকলৰ চাকৰি হ'ব সেইসকলক এনচিটিয়ে পিছত 6 মান্থছৰ ব্ৰিজ কোৰ্সটো কৰাব পাৰে সো এইটো এটা পসিবিলিটি আছে যদিও ক্লিয়াৰ নহয় সো তৃতীয় প্ৰশ্ন আপোনালোকৰ মনত উদয় হ'ব যে তৃতীয় প্ৰশ্নটো হ'ল যে ব্ৰিজ কোৰ্স কৰাৰ পিছত এলপিত এপ্লাই কৰিব পাৰিব নে নোৱাৰে সো এতিয়া প্ৰশ্ন হ'ল যে ব্ৰিজ কোৰ্স কৰাৰ পিছত এলপিত এপ্লাই কৰিব দিব নে এলপিত চাকৰি পোৱাৰ পিছত দিব হেয়া এতিয়া ডাউট আছে মোৰ যিমানখিনি ভাৱনা আহে হেতুৰ পৰা ক'ব পাৰি যে তেওঁলোকে ইন ফিউচাৰ বিএড পৰীক্ষাৰ্থী বা বিএড উত্তীৰ্ণসকলক এলপিত এপ্লাই কৰিব দিব আৰু এলপিত এপ্লাই কৰাৰ পিছত যিসকলে জব পাব সেই জব পোৱা কেইটাক ব্ৰিজ কোৰ্সটো কৰিবলৈ দিব পাৰে সো এনেকুৱা এটা পসিবিলিটি আছে মই আকৌ কৈছোঁ যে এলপিত আগতে বিএড সকলক এপ্লাই কৰিব এপ্লাই কৰিব দিব সো এপ্লাই কৰি দিয়াৰ পিছত যিকেইটা চাকৰিত সিলেক্ট হ'ব মানে যিকেইজনে বিএড লৈ পেলাই চাকৰি পাব এলপিত বা ইউপিত সেই চাকৰি কৰা কেইজনক তেতিয়া ব্ৰিজ কোৰ্স হয়তো কৰিব দিব তো এনেকুৱা এটা পসিবিলিটি আছে গতিকে আজিৰ ভিডিওটো ইমানেই আশা কৰোঁ আপোনালোকে ভিডিওত যিমানখিনি ইনফৰমেশ্যন দিব পাৰিছোঁ আপোনালোকে বুজিব পাৰিছে আৰু যদি এই বিষয়ে কিবা ক্লিয়াৰেন্স লাগে বা কিবা আপোনালোকে বুজি পোৱা নাই আপোনালোকে নিশ্চয় বিনাদ্বিধাই কমেণ্ট কৰিব পাৰে কমেণ্ট বক্সত আপোনালোকে সো তাতে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক আপোনালোক ডেছক্ৰিপশ্যন বক্সত পাব তাতেও জয়েন হৈ মোৰ সৈতে কিবা সুধিবলগীয়া থাকিলে কথা পাতিব পাৰে বা নাইবা মই তাতেও আপডেটছবিলাক দি থাকোঁ ইন ফিউচাৰ কিবা নতুন আপডেট আহিলে আপোনালোকে তাতেও সোনকালে পাই যাব লগতে ডেছক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংকবিলাক দিয়া আছে তাতেও জয়েন হৈ মোৰ সৈতে কিবা সুধিবলগীয়া থাকিলে আপোনালোকে কথা পাতিব পাৰিব গতিকে আজিৰ ভিডিওটো ইমানেই ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ